Hello everyone, আহি পাই গলো পৰি আৰু ভন্টিহত আহিছে দেখিছে তাহাতি বাৰু ইমান মানে এটা অলপমান তাহাতি মানে তাৰৰ ডাঙৰ হৈছে ন অকলে থাকি ভাল পায় তাতি আছে ওপৰত আমাৰ ৰুমটোত তাৰ পাছতে ভন্টি মানে মাহিৰ চলি আহিছে আৰু এজনী তুনো যোৱাটো ভিডিঅ দেখিছিলে তাইৰ নতুন মহটা কৈছো তাই মানে ভাল খবৰ আছে গম পাইছে আৰু তাই আহিছে থকাকে থাকিবলৈ মাতি আছিল আজি মানে সময় মিলিছে আৰু তাই স্কুলো খুলিব 22 তাৰিখ মানৰ পৰা সেইবাৰ কাৰণে আজি আহি গৈছে আৰু আজি আলহীৰ কাৰণে অলপ স্পেশাল ডিনাৰ বনাম বুলি ভাবিছো কি বনাম আপোনালোকে চাই দিব আৰু মই ৰেচিপি যদি পাৰো দিম যদি নোৱাৰো তেন্তে পিছত দিম ঠিক আছে এতিয়াও মানে মহা হাত আছে মহা কাৰণে মই মহায়ে ভুৰিয়া পিঠা খাই ভাল পায় সেইকাৰণে মহা কাৰণে মই পিঠা ৰেডি কৰি আছো ৰাইজ তেন্তে মই এইখিনি বনাই লওঁ আৰু ভিডিঅটো চাই যাব কন্টিনিউ কৰি যাম আৰু মৰম দিব বুলি ফাইনালি আমাৰ আলহী আহিছে আৰু এতিয়া ৰাইজ বাইকৰ ঘৰত থাকিবলৈ আহি মই ইহঁতৰ ঘৰৰ ওপৰত আছো দেই আৰু হেতুতে মানে তাই ইমান আৰু ইনফেক্ট মই যা ঘৰ লাগিছো তাহাঁতৰ ৰুমতো থকা নাই মই ইহঁতৰ ৰুমৰ ইহঁতৰ ঘৰৰ ইহঁতৰ প্ৰপাৰ্টি ওপৰৰ ৰুমত আছো হলো চিঞৰ বাখৰ মানে ইমান চিঞৰ বাখৰ মানে মাইনা প্ৰীতমৰ ডিউটি হৈ আছে তাৰপাছতে এহঁতক কৈছো মোৰ লগতে হু বিছানাখন ইমানখন মানে আমি তিনজনী ৰাইজ এখন কিং সাইজ বিছনাখনত ইমান মানুহ নাই ইমান গৰমখনত নোৱাৰি শুবলৈ এতিয়া গৰম বোলে ৰাইজ ও পাই ডগ আৰু তাটা আলহীও আহিছে ক'ত শুমবাও হে মোক ভাল পায় তাই সেইকাৰণে মই মাতিছো কাৰণে তাই মোৰ লগত শুব আহিছে নহয় তাই বিয়া হ'ব যে বিয়া এবছৰ 1.5 বছৰ 2 বছৰ আছে তাই বিয়া হ'বলে ৰাইজ হেয়া দেখিছে নহয় এহেতি মোক ভাল নাপায় সেইটো ফাৰ্ষ্ট কথা এইবাৰ আগত আহিছে এই তই মোৰ লগত শুব লাগিব আজি কাইলা হ'ল তই অকলে পঢ়ুবি ঠিক আছে এইবোৰ বাদ দিয়ক ভাত পানী হৈ গ'ল এতিয়া খাম আৰু লাহেকে একদম কি বনালো দেখাম আপোনালোকক স্পেচিয়েল গেষ্টৰ কাৰণে এহেতি নহয় থুনু আলহী স্পেচিয়েল তিল চিকেন পোলাও মাছৰ কণী আৰু চাটনি তোমালোকো স্পেচিয়েল দে দুখ নকৰিবা আকাশে বুলি দে দুখ নকৰিবা তোমালোকে স্পেচিয়েল দুখ নকৰিবা তোমালোকে স্পেচিয়েল আৰু নাথাকো আমি খানাটো খাই লওঁ ধুনীয়াকে হেল্ল' এভৰিৱান গুড আফটাৰনুন ভাবিছিলোঁ ৰাতিপুৱা হৈ আছে কিন্তু এতিয়া ৰাতিপুৱা হৈ থকা নাই দুপৰীয়া হৈ গ'ল আৰু আমাৰ ঘৰৰ আলহীক আমি কামত লগাই দিছো এয়া তাই কাম কৰোঁতে ভিডিঅ' কৰিলি মই কাম কৰোঁতে ভিডিঅ' নকৰিলি তাইও কৈছে দেই তাই মই নাই কৰা বুলি নকওঁ তাহাঁতি দুইজনীয়ে মোক মানে মই কৰিব দিছো কাৰণে কৈছে নহ'লে নকৰিলে হ'লে নিজে বিচাৰিছে কালি স্পেচিয়েল মানুহৰ কাৰণে খানা বনাইছিলে নহয় দেই স্পেচিয়েল মানুহ ক'লৈ গ'ল স্পেচিয়েল মানুহ ফুৰিব গৈছে আমিয়ে কৰি আছো দেখিছে না পাপাক মাজত বহাই দিছে পাপা পুৰা চিপছ খাইছে সিহঁতি লুটিছে পাপাক 10 টকা 20 টকা 30 টকা লুটিলে আৰু ফুচকা খুৱাব বোলে ৰাতিকে পাপাই মানে সন্ধিয়া ঠিক আছে তেন্তে আৰু আলহীও আহি আছে আমাৰ ঘৰলৈ দেখাম বাৰু খানা বনাই আছো আৰু হাঁহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু অকণমান বেয়া লগা কথাও আছে পাছত কৈ আছোঁ ভিডিঅ'টো চাই যাব আৰু এয়া আলহীৰ বাবে বনাই আছোঁ পাটিচেপ্তা পিঠা আৰু কেতিয়াবা পাটিচেপ্তা পিঠাটো বনাওঁতে ধুনীয়াকৈ আৰু কেতিয়াবা বৰ মানে অসুবিধা কৰি দিয়ে বাকী বিহু বুলি আপোনালোকৰ বিহুৰ আইটেমবিলাক শেষ হ'লনে নে আছে মোৰ কিন্তু প্ৰায়বোৰ শেষেই হ'ল দে ৰাইজ নতুনকৈ আকৌ বনাব লাগিব আৰু এয়া আলহী হাঁহি পোহৰ আগৰ ভিডিঅ'ত দেখিছে নিশ্চয় তাহাঁত মানে খুৰীহঁত আহিছিলে ভাত খোৱাকৈ বিহু বুলি মাতিলোঁ আৰু এয়া তাহাঁতৰ এক্টিংবিলাক চাই ভাল লাগে আৰু খুৰীহঁত আমাৰ ঘৰৰ পৰা ওলাই গৈ আমাৰ ওচৰৰ বৰমাহঁতৰ ঘৰলৈ গৈছিলে কিন্তু দুখৰ বিষয় যে বৰমাহঁতক লগ নাপালে আৰু একো নাই আমাৰ ঘৰতে থাকিলে অলপ দেৰি খাই চাহ তাহ খাই আকৌ ভাত পানী খাই মেলি গ'লগৈ আমিও বিহু খাবলৈ আমাকো মাতি থৈ গৈছে আমিও যাম মই তেতিয়াও ব্লগ বনাম চাব আপোনালোকে আৰু আলহীৰ বাবে বনোৱা হৈ গ'ল ৰাইজ এয়া তিল গাহৰি তিলটো অকণমান কমকৈ দিছোঁ কাৰণ মই ফাৰ্ষ্ট টাইম বনাইছোঁ তিল গাহৰি আৰু বনালোঁ থেকেৰা আলু পিটিকা লগতে দালি ভাত এনেকৈ চালাড বনাইছিলোঁ তাৰপাছতে আপোনাৰ ফ্ৰেঞ্চবিন আলু ভাজি বনাইছিলোঁ কিন্তু সেইখিনি ভিডিঅ' কেপচাৰ কৰিব নহ'লে বাকী বোলে তিল গাহৰি খাই বহুত বেছি ভাল পালে ৰাইজসকলে হেল্ল' এভৰিৱান দেখিলে আৰু আজি লাঞ্চটো কি বনালোঁ এয়াৰফালে চবফালে আজিকালি পোহৰ সোমাই আমাৰ এই ৰুমকেইটাত কাৰণ আমি বিহুত পৰ্দাখিনি চেঞ্জ কৰিছিলোঁ যে একদম পাতল পৰ্দা লগালোঁ মানে নহ'লে ধুবলৈ বহুত কষ্ট হৈ যায় সেইকাৰণে অলপ পাতল টাইপটো লগাই দিছিলোঁ উপায় নাই আৰু এতিয়া আৰু এইফালে মোৰ একদম চেহেৰাটোতো ইগন'ৰ কৰিব বাকী আলহী আহিলে দেখিলে আলহীক আৰু চিম্পুলকৈ তিল গাহৰি বনালোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে তিল গাহৰি বনাইছিলোঁ তিল একদম কম দিছিলোঁ ভয় হৈছিলে মানে তিল চিকেনটো বনাওঁ কিন্তু তিল গাহৰিটো আজিলৈকে বনোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ তিল গাহৰি এইটো ৰুমলৈ আহি লৈছোঁ নহ'লে ভিডিঅ'টো বৰ কিবা লাগিছে
বাকী মাৰ অকণমান সৰু এটা অপাৰেশ্যন হ'ল, যিটো কাৰণে মা অকণমানো মায়ে মোক সহায় কৰিব পৰা নাই আজি কামখিনিত। কি অপাৰেশ্যন কি কথা এইখিনি ক'ম বাৰু আপোনালোকক, কিন্তু একদম সৰু, এডমিট হ'বলগীয়া নহ'লে। আজি ৰাতিপুৱা আপোনাৰ 7টাত গৈছিলে আৰু এতিয়া আপোনাৰ 3টামান বজাত পাইছেহি মাহঁত। আলহীও গ'ল বাৰু, ভণ্টিহঁত আছে, মাহীৰ ছোৱালী ধুনু তাইও গ'ল। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব বাৰু, ঠিক আছে। হেল্ল' এভৰিৱান, ওলাই গৈছিলোঁহে, কিন্তু ওলাই গৈ পিনি মানে আমাৰ মানে যিটো প্লেনিং ম'ম' চম' কিবা কিবি খাম বুলি ভাবিছিলোঁ, মই খাব নাপালোঁ। ভণ্টিহঁতে খাই আছে বাৰু, তাহাঁতক থৈ আহিলোঁ। কিন্তু আমাক ছাৰপ্ৰাইজ দিবলৈ আহি সেই বেলেগে ছাৰপ্ৰাইজ পাই গ'ল মানে একদম। মানে আমি যদি আজি বাই চান্স মা গা বেয়া নোহোৱা হ'লে নাহিলে হ'লে বাৰু, হ'লেও মানে আমি যদি দূৰত গুচি গ'লো হ'লেতো আমাৰ বহুত বেছি ছাৰপ্ৰাইজ হৈ গ'ল। এয়া আমাক ছাৰপ্ৰাইজ দিবলৈ আহি কেনেকুৱা লাগিলে ছাৰপ্ৰাইজটো? লোকক ছাৰপ্ৰাইজ দিব আহি নিজে ছাৰপ্ৰাইজ হৈ গ'লো। আৰু এইফালে আমাৰ কলিজা, ঐ চিনু চাই দিয়া, নমু খাই আছে, পায়স খাই আছে। আৰু এইফালে আমাৰ বেমাৰী মা, অপাৰেশ্যন সৰুকৈ অপাৰেশ্যন এটা হ'লে এয়া শুই আছে। আৰু খবৰ ল'বলৈ আহি পাই গ'লি সৰু জীয়েক। আমাক দেখুওৱা নাই বাৰু, মানে মই ৰাতিপুৱা যোৱা নাছিলোঁ, মাহঁতৰ লগত সুমন বা গৈছিলে, আৰু সেইকাৰণে এইবিলাক দেখাই থকা নাই। বেমাৰৰ কি ভিডিঅ' বনাম ন, মানুহৰ বেমাৰ আজাৰ আজিকালি মানে এইটো ক'ব মানে কমন হৈ গৈছে আৰু চবৰে বেমাৰ আজাৰ। মাৰটো হৈ আছিলে, কিন্তু অপাৰেশ্যনটো কৰিবলগীয়া আছিলে, আৰু এটা হেভিটো আছেই, অলপ দিনৰ পিছত কৰিব। এতিয়া যিটো হেভি নহয় সেইটো কৰিলে বাকী ভিডিঅ' পাই থাকিব আৰু। এইকেইদিন পূৰা ঘৰ গৰম হৈ থাকিব, আলহী একদম গমগমাই আছে আমাৰ ঘৰ।